Hello everyone, ভালনে সকলোৰে সো আজিৰ আমি এই ৰিভিজন সিৰিজ আপোনালোকে যেহেতু জানে যে আমি এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে এটা ৰিভিজন সিৰিজ ষ্টাৰ্ট কৰিছো সো ইয়াৰ অলৰেডি আমি দুটা পাৰ্ট ডিসকাস কৰিলো ওয়াৰ্ল্ড জিওগ্ৰাফিৰ এছিয়াৰ বিষয়ে আমি ডিসকাস কৰিলো আৰু আফ্ৰিকা মহাদেশৰ বিষয়ে অলৰেডি ডিসকাস কৰিলো সো এই দুটা ভিডিও এই গোটেইবিলাক ভিডিও মই এটা একচুয়ালি প্লেলিষ্ট বনাই ডেসক্ৰিপচনত দি দিছো সো আপোনালোকে এই বিষয়ে ভালকৈ চাই পেলাই যথেষ্ট কথা শিকিব পাৰিব বিকজ দেখা গৈছে যে এডিআৰই গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন দুইটা পৰীক্ষাতে ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ওপৰত যথেষ্ট প্ৰশ্ন সোধা গৈছে আৰু আমি প্ৰিপাৰেচন কৰি থকাৰ লগতে ওয়াৰ্ল্ড জিওগ্ৰাফি এটা এনেকুৱা পাৰ্ট হয় যিটো একচুয়ালি আমি ইগনোৰ কৰা যায় আৰু মোটিভেশন পোৱা নাযায় পঢ়িবলৈ বিকজ পঢ়িবলৈ বহুত বস্তু থাকে আপোনাৰ জিকেৰ পৰা আৰম্ভ কৰি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰম্ভ কৰি আপোনাৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি বহুত বস্তু থাকে সো ওয়াৰ্ল্ড জিওগ্ৰাফিটো কি হয় বুজিও পোৱা নাযায় আমি মেপ বিলাক যদি ষ্টাডি কৰিব নাজানো অলপ দিগদাৰ হয় সো এইটো এটা প্ৰচেষ্টা যিটোৰ কাৰণে আপোনালোকৰ ইয়াত ম্যাক্সিমাম মাৰ্কস আপোনালোকে ক্যাৰি কৰিব পাৰে সহজতে আৰু এটা ইন্টাৰেষ্টও পায় পৃথিৱীখনৰ বিষয়ে ভালকৈ জানিবলৈ সো আজি আমি এই ভিডিওটোত নৰ্থ আমেৰিকা মানে উত্তৰ আমেৰিকাৰ বিষয়ে অলপ ডিসকাস কৰিম সো যেনেকৈ মই প্ৰত্যেকটো ভিডিওতে কৰি আহিছো যে অলপমান মেপখনৰ বিষয়ে পলিটিক্যাল মেপ যিখন আছে সেইখনৰ ওপৰত আমি ডিসকাস কৰি লওঁ সো এইখন হৈছে আমাৰ উত্তৰ আমেৰিকাৰ যিখন পলিটিক্যাল মেপ সো দেখিবলৈ পাইছে আপুনি যিবিলাক দেশ আছে ইয়াত ইউনাইটেড ষ্টেটছ আমেৰিকা যিটো যুক্তৰাষ্ট্ৰ কানাডা মেক্সিকো কিন্তু আমি সচৰাচৰ জেনাৰেলি এইটোৱে ভাবো যিসকলে অলপ পঢ়া শুনা কৰিছে ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ওপৰত উত্তৰ আমেৰিকাৰ যদি দেশৰ বিষয়ে কোৱা যায় কানাডাৰ বিষয়ে ক'ব ইউএছএৰ বিষয়ে ক'ব মেক্সিকোৰ বিষয়ে কৈ দিব বাকি বিলাক দেশৰ বিষয়ে বিশেষ ডিসকাশন কৰা নহয় বা আমি নাজানো অলপ সলপ আমি ধৰি লওক ওয়েস্ট ইন্ডিজ বুলি যেটো কোৱা হয় ভাৰতে প্ৰায় খেলিবলৈ যায় আৰু এবাৰ টি20 বিশ্বকাপ যেটো হয় সো ভাৰতে ওয়েস্ট ইন্ডিজতে জিকিছিলে সো এইখিনি জায়গাতে একচুয়ালি ওয়েস্ট ইন্ডিজ কেবাখনো দ্বীপৰ লগাই পেলাই ওয়েস্ট ইন্ডিজ বুলি একো দেশ নাই কেবাখন দেশৰ এটা টিম বনাই পেলাই ওয়েস্ট ইন্ডিজ বনোৱা হৈছিল সো এইখিনিতে দেখিব পাৰে আপোনালোকে কিউবা আছে বাহামাজ হাইটি জামাইকাত ভাৰতে খেলিছিলে ডমিনিকা এইবিলাক সৰু সৰু দেশ আছে এইবিলাক দেশত একচুয়ালি ইয়াৰ পৰা বহুত প্ৰশ্ন আহিব পাৰে সুধিব পাৰে যে ডমিনিকা যিখন দেশ আছে সেই দেশখননো কোনখন মহাদেশৰ অন্তৰ্গত হয় দেন তলৰ পিনে যদি চাবলৈ যায় আপোনাৰ গুৱেটামালা আছে হন্ডুৰাছ আছে নিকাৰাগুৱা ইএল সেলভেডৰ যেটো ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত যথেষ্ট নিউজত আহি থাকে ইএল সেলভেডৰ কষ্টাৰিকা পানামাটো খুবেই ইম্পৰ্টেন্ট হয় বিকজ মনত ৰাখিব পানামা কেনেলৰ বিষয়ে আপোনালোকে শুনিবলৈ পাইছে নিশ্চয় পানামা কেনেল পানামা যেটো খাল বুলি কোৱা হয় এটো মানুহে সৃষ্টি কৰা এই পানামা কেনেল যে হৈছে এই পানামা দেশখনৰ মাজেৰে গৈছে সো কি হয় একচুয়ালি আমি যদি ইউৰোপৰ পৰা আহিব লাগে বা এছিয়াৰ পৰা আহিব লাগে যদি এই পানামা কেনেল নোহোৱাৰ আগতে কি হৈছিলে গুটেই দক্ষিণ আমেৰিকা যিখন আমি পিছলে ডিসকাস কৰিম গুটেইখন ঘুৰি পেলাই আহিব লাগে মানে ধৰি লওক আজি যদি আমেৰিকাৰ এইটো অঞ্চলৰ পৰা যদি এইটো অঞ্চললৈ জাহাজেৰে কিবা ৰপ্তানি কৰিব লাগে গুটেইখন ঘুৰি পেলাই আহিব লাগিব কিন্তু এই পানামা কেনেল হোৱাৰ পিছৰ পৰা কি হ'ল আমেৰিকাৰ নিজৰ মততে এইটো সাইডেৰে আহি পেলাই পানামা কেনেলেৰে আহি পেলাই তেওঁলোকে অপোজিট সাইডেৰে যাব পাৰে বা জলে ইচ্ছা তালে যাব পাৰে সো এইটো সৰু সৰু বস্তু এইবিলাক বস্তু আমি মিস কৰি যাওঁ জেনাৰেলি এইখিনি বস্তু জনাটো খুবেই প্ৰয়োজন হয় সো এইখিনি এটা কথা কৈ দিওঁ আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় এইখিনি কানাডাখন আছে দেন ইউএছএ আছে কিন্তু আলাস্কা এই খুধে বহুতত যে আলাস্কাখন একচুয়ালি কোনখন দেশৰ অন্তৰ্গত আলাস্কাখন মনত ৰাখিব এই আলাস্কা যেনেকৈ আমি জানো যে ইউএছএ 50খন ষ্টেট আছে এই 50খন ষ্টেটৰ মধ্যত এই আলাস্কাখন হয় কিন্তু আলাস্কাখন ইউএছএ লগত মানে জড়িত হৈ থকা নাই মাটিৰ ফালৰ পৰা জড়িত হৈ থকা নাই কিন্তু এই আলাস্কাখন ইউএছএৰ অন্তৰ্গত আৰু এটা এবাৰ প্ৰশ্ন সুধিছিলে আমেৰিকাৰ এখন ষ্টেট হাৱাই দ্বীপপুঞ্জ আপোনালোকে নিশ্চয় শুনিছে বিভিন্ন সিনেমাত দেখিবলৈও পাইছে হয়তো হাৱাই এই ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু কিছুমান দ্বীপৰ সমষ্টি যেটো প্ৰশান্ত মহাসাগৰত আছে সো মনত ৰাখিব উত্তৰ আমেৰিকাৰ পশ্চিমে যেটো আছে প্ৰশান্ত মহাসাগৰ আৰু পূবে আটলান্টিক মহাসাগৰ অৱস্থিত এইখিনিতে এটা সৰু ইম্পৰ্টেন্ট কথা কৈ লওঁ যে গ্ৰীনল্যান্ড আপোনালোকে দেখিবলৈ পাইছে এখন গ্ৰীনল্যান্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ বুলি কোৱা হয় গ্ৰীনল্যান্ড এই গ্ৰীনল্যান্ড কিন্তু মনত ৰাখিব নৰ্থ আমেৰিকাৰ আণ্ডাৰত আছে
নৰ্থ আমেৰিকাৰ আণ্ডাৰত কিন্তু ইয়াতে কথা এটা থাকে ডেনমাৰ্ক লিখিবলৈ পাইছে মানে এই গ্ৰীণলেণ্ডখন আজিও ডেনমাৰ্কৰ আণ্ডাৰত মানে গ্ৰীণলেণ্ডখন যদি আমি এখন দেশ বুলি ভাবোঁ এইখনে আজিও স্বাধীনতা পোৱা নাই ইয়াৰ গোটেই কণ্ট্ৰলটো যিটো ডেনমাৰ্কে নিজৰ লগত ৰাখিছে আমি ইউৰোপ যেতিয়া পঢ়িম তাত ডেনমাৰ্ক তাৰ বিষয়ে পঢ়িবলৈ পাম চ' ডেনমাৰ্কে গ্ৰীণলেণ্ডখন কণ্ট্ৰল কৰিছে কিন্তু গ্ৰীণলেণ্ড এই দেশখন এই যিটো দ্বীপ হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ গ্ৰীণলেণ্ড এই গ্ৰীণলেণ্ডখন নৰ্থ আমেৰিকাৰ আণ্ডাৰত আছে এই কথাটো এবাৰ থাৰ্ড গ্ৰেডৰ যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সোধা হৈছিলে সৰু বস্তু বহুতে ভুলো কৰিব পাৰে জানিলেও বহুতে এইটো হয়তো জানিব পাৰে যে ডেনমাৰ্কৰ আণ্ডাৰত আছে গতিকে ইউৰোপ লিখিব পাৰে ইউৰোপ নহয় উত্তৰ আমেৰিকা হয় চ' আহকচোন সৰু সৰু কিছুমান ফেক্ট ইম্পৰ্টেণ্ট যিটো আমি ডিছকাছ কৰোঁ চ' মনত ৰাখিব নৰ্থ আমেৰিকা যদি হয় পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ কণ্টিনেণ্ট হয় আটাইতকৈ ডাঙৰ এছিয়া দেন আফ্ৰিকা দেন নৰ্থ আমেৰিকা মানে উত্তৰ আমেৰিকা দেন ইয়াত সৰ্বমুঠ দেশৰ সংখ্যা আছে 23খন দেশ আছে ইয়াত আটাইতকৈ ডাঙৰ দেশ কানাডা মনত ৰাখিব কানাডা হৈছে নৰ্থ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ আৰু পৃথিৱীৰ দ্বিতীয় আটাইতকৈ ডাঙৰ দেশ আটাইতকৈ ডাঙৰ দেশ হৈছে ৰাছিয়াৰ পিছত হৈছে কানাডা আৰু নৰ্থ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ বুলিবলৈ ক'লে কানাডা হ'ব যিটো নৰ্থ আমেৰিকাত আছে আটাইতকৈ দীঘল নদী হৈছে মিছৌৰী আটাইতকৈ দীঘল নদী দেন আটাইতকৈ যদি সৰ্বোচ্চ শৃংগ বুলি কোৱা হয় মাউণ্ট মিকেনলি আটাইতকৈ সৰ্বোচ্চ শৃংগ সৰু সৰু কথাবোৰ সুধিব পাৰে নৰ্থ আমেৰিকাৰ USA-ত আছে দেন 49 পেৰেলেল বুলি যিটো কোৱা হয় 49 পেৰেলেলটো USA আৰু কেনেডাৰ মাজত আছে চ' আপোনালোকে যদি মেপতে চাই এই যিডাল লাইন দেখিবলৈ পাইছে আপোনাৰ এই লাইনডালক কোৱা হয় 49 পেৰেলেল আৰু মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ দীৰ্ঘ যিটো বৰ্ডাৰ লাইন এই বৰ্ডাৰ লাইনটো USA আৰু কেনেডাৰ যিটো বৰ্ডাৰ লাইন পৃথিৱীৰ আটাইতকৈ দীঘল বৰ্ডাৰ লাইন বুলি কোৱা হয় এইবোৰ সৰু সৰু বস্তু একচুৱেলি মই MCQ ফৰ্মেটত এইটো কাৰণে দিয়া নাই যে একেলগে যিখিনি কথা ক'ম আপোনালোকে চাই গ'লে যদি আপোনালোকে ৰিপিট কৰিও চাই বহুত ইনফৰমেশ্যন পোৱা যাব কিন্তু MCQ কি হয় মই যদি 25টা MCQ দিওঁ তাৰ ভিতৰত কথাখিনি নাহিবও পাৰে চ' একেলগে মই বহুতখিনি কথা ইয়াত ক'বলৈ চেষ্টা কৰিছোঁ ইয়াত যদি আপুনি কাউণ্টো কৰিবলৈ যায় 100তকৈ বেছি ইনফৰমেশ্যন পাই যাব যদি ভালকৈ প্ৰত্যেকটো কথা শুনি যায় বা আপোনালোকে নোট ডাউনো কৰি ল'ব পাৰে যথেষ্ট কাম দিব আপোনালোকৰ বিকজ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত বহুত প্ৰশ্ন সুধি থকা গৈছে আৰু আমি ক্লাছ 8 বা ক্লাছ 10তো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত বহুত পঢ়িবলৈ পাইছোঁ নেক্সট আমি যদি ক'বলৈ যাওঁ যে ৰিঅ' গ্ৰাণ্ড ৰিভাৰ চ' USA আৰু মেক্সিকোৰ যিটো বৰ্ডাৰ ৰিঅ' গ্ৰাণ্ড ৰিভাৰে এইটো ডিফাইন কৰে USA আৰু মেক্সিকো যেনেকৈ দেখিবলৈ পালে মেক্সিকো USAৰ তলত আছে আৰু গমটো পাইছেই যে লছ এঞ্জেলেছ USA 2028 চনৰ যিটো অলিম্পিক অনুষ্ঠিত হ'ব সেই লছ এঞ্জেলেছ ক'ত আছে সুধিব পাৰে সৰু সৰু কথা USA-তে আছে চ' উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে চিহুৱা আটাইতকৈ ডাঙৰ সৰু প্ৰশ্ন সুধি দিব পাৰে যে চিহুৱা মৰুভূমিনো ক'ত আছে যদি দেশ হিচাপে সোধে মেক্সিকোত আছে আৰু কোনখন মহাদেশত আছে বুলি যদি সোধে সেইটো হ'ব উত্তৰ আমেৰিকা চ' জোৱাৰ হায়েষ্ট টাইডেল মানে জোৱাৰ আমি সাধাৰণতে শুনিবলৈ পাইছোঁ সাগৰত যে জোৱাৰ উঠে মানে সাগৰৰ লেভেল যিটো থাকে সেই লেভেলটো নৰ্মেল লেভেলতকৈ ওপৰলৈ উঠি আহে চ' বে অফ ফাণ্ডে উপসাগৰ বুলি ক'ব পাৰে কানাডাত আছে পৃথিৱীৰ আটাইতকৈ বেছি জোৱাৰ অহাৰ ক্ষেত্ৰত এই ফাণ্ডেৰ আটাইতকৈ ইয়াত নাম আছে এইটো আপোনালোকে NCERT যদি কিতাপ পঢ়িছে ক্লাছ 12ৰ তাত ডেফিনেটলি এইটো বিষয়ে পাব সৰু সৰু প্ৰশ্ন কুইজ হিচাপতো আপোনালোকক সুধিব পাৰে হায়েষ্ট টাইডেল লেন্স মানে সৰ্বোচ্চ জোৱাৰ মানে পানীৰ লেভেলটো সাগৰৰ পানীৰ লেভেলটো আটাইতকৈ ওপৰলৈকে পৃথিৱীৰ যদি উঠে বে অফ ফাণ্ডে খুবেই ইম্পৰ্টেণ্ট কানাডাত আছে দেন নৰ্থ আমেৰিকাৰ আটাইতকৈ লোৱেষ্ট পইণ্ট আটাইতকৈ মানে তললৈ সাগৰ পৃষ্ঠৰ পৰা আটাইতকৈ তললৈ সেইটো হৈছে ডেথ ভেলী মৃত্যু উপত্যকা বুলি কোৱা হয় মৃত্যু উপত্যকা কোৱাৰ কাৰণটো এইটো যে ওৱান অফ দ্য মষ্ট ড্ৰাইয়েষ্ট আটাইতকৈ শুকান জেগা আৰু আটাইতকৈ গৰম জেগাৰ ভিতৰত ডেথ ভেলী পৃথিৱীৰ খুবেই প্ৰসিদ্ধ হয় USA-ত আছে খুবেই বেছি গৰম আৰু বহুত বেছি তাত শুকান হয় মানে গৰম বৰষুণ একেবাৰে নপৰে গতিকে উষ্ণতাটো বহুত বেছি হয় চ' বিগেষ্ট আইলেণ্ড আটাইতকৈ ডাঙৰ দ্বীপ নৰ্থ আমেৰিকাৰ সেইটো হৈছে গ্ৰীণলেণ্ড আৰু গ্ৰীণলেণ্ড পৃথিৱীৰো আটাইতকৈ ডাঙৰ দ্বীপ হয় চ' মনত ৰাখিব এই গ্ৰীণলেণ্ডখন যদি সোধা হয় কোনখন মহাদেশৰ অন্তৰ্গত সেইটো হ'ব নৰ্থ আমেৰিকা আৰু কোনখন দেশে কণ্ট্ৰল কৰি আছে সেয়া হ'ব ডেনমাৰ্ক খুবেই ইম্পৰ্টেণ্ট কনফিউজ কৰিবলৈ সুধিব পাৰে চ' এই সৰু সৰু বস্তুবোৰ আমি জানি ল'লে ভাল হয় চ' নৰ্থ আমেৰিকাত মনত ৰাখিব গাল্ফ
গালফৰ ওপৰত কথা সুধিব পাৰে চ' সহজতে যদি বুজে গালফ মানে এটা এনেকুৱা এৰিয়া থাকে যিটো এৰিয়া খুব ঠেক হয় এনেকৈ ঢাকা হয় এনেকুৱা এৰিয়াবিলাকক গালফ বুলি কোৱা হয় আৰু বে বুলি যিটো কোৱা হয় উপসাগৰ সেইটো অকণমান খোলা হয় মানে চ' এই যিটো অঞ্চল পানী থাকে এইখিনি জেগাক বে বুলি কোৱা হ'ব আৰু এইখিনি জেগা এনেকুৱাকৈ যদি থাকে সেইখিনি জেগাক আমি গালফ বুলি কওঁ গালফ অফ এডেন আমি অলৰেডি আফ্ৰিকা পঢ়োঁতে তাত ডিছকাছ কৰি আহিছোঁ চ' যদি নৰ্থ আমেৰিকাৰ সোধা যায় গালফ অফ মেক্সিকো পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট গালফ বুলি কোৱা হয় গালফ অফ মেক্সিকো সুধিব পাৰে সৰু সৰু আটাইতকৈ বিগেষ্ট গালফ কি হয় গালফ অফ মেক্সিকো দেন গালফ অফ আলাস্কা আছে দেন গালফ অফ কেলিফৰ্ণিয়া দেন গালফ অফ চেণ্ট লৰেঞ্চ কেনেডাৰ পিনে আছে সৰু সৰু বস্তু এইবিলাক চ' অকণমান যদি আমি ফিজিকেল মেপখন চাবলৈ যাওঁ অকণমান আইডিয়া এটা হৈ যাব আপোনাৰ এইখিনি আলাস্কা আছিলে আলাস্কাৰ যিটো গালফ হয় দেন আমি যিটো ক'লোঁ গালফ অফ মেক্সিকো এইখিনি আপুনি চাব পাৰে কিমান ডাঙৰ চ' অকণমান হেৰি হৈ আছে মানে ঠেক নিচিনা হৈ আছে এইখিনি চাব পাৰে চ' ইয়াৰ পশ্চিমে প্ৰশান্ত মহাসাগৰ আৰু পূবে আটলান্টিক সাগৰ চাৰ্গছ' চি এইফালে লেব্ৰাডৰ কাৰেণ্ট আমি যদি হয় ঠাণ্ডা কাৰেণ্ট এটা হয় লেব্ৰাডৰ কাৰেণ্ট সেইকাৰণে আমেৰিকাৰ এই অঞ্চলত খুবেই বেছি বৰফ পৰে এইফালে আছে হাডছন বে সুধিব পাৰে হাডছন বে ক'তনো আছে উত্তৰ আমেৰিকাত আছে একচুৱেলি কানাডাৰ লগত জড়িত হৈ আছে হাডছন বে সৰু সৰু বস্তু এইবিলাক যিবিলাক নদীবিলাকো আপোনালোকে চাব পাৰে ৰিঅ' গ্ৰাণ্ডে ৰিভাৰ মই যিটো ক'লোঁ USA আৰু মেক্সিকোৰ বৰ্ডাৰ ইয়াত ছেট কৰে সৰু সৰু বস্তুবিলাক ৰকি মাউণ্টেইনছ যিখিনি আছে পশ্চিম পিনে আছে এইবিলাক সৰু সৰু বস্তু আৰু এইবিলাক বস্তু আমি অলপমান ষ্টাডি কৰিলে ভাল হয় এইখিনি বস্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে মেপখন ষ্টাডি খুবেই ইম্পৰ্টেণ্ট হয় 10 মিনিটৰ সময় যদি আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই মেপখন চাব পাৰে স্পেচিয়েলি পলিটিকেল মেপখন চালেতো খুবেই ভাল হয় বহুত কথাই শিকিব পাৰিব আৰু খুবেই প্ৰয়োজন চ' এইখিনি চোৱাৰ লগতে যেনেকৈ মই কওঁ প্ৰত্যেকটো ভিডিঅ'ত যে নৰ্থ আমেৰিকাৰ আণ্ডাৰত যেনেকৈ 23খন দেশ আছে 23খন দেশৰ পাৰিলে কেপিটেল আৰু কাৰেঞ্চিটো চাই ল'ব চ' আজিৰ হোমৱৰ্কটো হৈছে যে আমি আপোনালোকে মোক কমেণ্ট বক্সত ক'ব লাগে কানাডাৰ ৰাজধানী কেপিটেল কি হয় কানাডাৰ কেপিটেল কি হয় এইটো আপোনালোকে মোক কমেণ্ট বক্সত লিখি দিব চ' আজিৰ এই ভিডিঅ'টোত ইমানেই আমি নৰ্থ আমেৰিকাৰ বিষয়ে ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি চাউথ আমেৰিকাৰ বিষয়ে ডিছকাছ কৰিম দক্ষিণ আমেৰিকাৰ বিষয়ে ডিছকাছ কৰিম চ' আপোনালোকৰ সহায় সহযোগ আমাক লাগিব আৰু যিকোনো ধৰণৰ ইম্পৰ্টেণ্ট টপিক আপোনালোকে যদি বিচাৰিছে আমি ডিছকাছ কৰা বিফ'ৰ দ্য এক্সাম আমি চেষ্টা কৰিম সেইটোৰ ওপৰত কাম কৰিবৰ বাবে যিকোনো ধৰণৰ পৰামৰ্শ যদি আছে সেইটো আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে চ' আজিৰ এই ভিডিঅ'টোত ইমানেই চ' ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ